নমস্কাৰ মই কুলেন কলিতা আৰু আজি মই ক্লাস 9 ৰ বহুপদ নামৰ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। প্ৰথমতে জানিলো আমি বহুপদ মানে কি, যে ধৰি লৈছো 10 + 5 আমি অতি সহজতে জানো যে 10 এ 5 এ 15 হ'ব। কেনেকৈ জানিলো আমি? কাৰণ আমি 10 সংখ্যাটো স্পষ্টভাৱে বুজি পাওঁ কি 5 টো বুজি পাওঁ আৰু আমাৰ নেওতা আছে যোগ কৰাৰ আমাৰ পদ্ধতি আছে, দুইটা যোগ কৰিলে আমি তাৰ যোগফলটো গম পাই যাওঁ। কিন্তু এতিয়া আমি ক্লাস 9 ৰ ষ্টুডেন্ট আমি জানিব লাগিব কিছু এডভান্স বস্তু। কেনেকুৱা যে যদি আমাক দুটা অজ্ঞাত সংখ্যাৰ যোগফল দিয়ে, x টোৰ বিষয়ে আমি নাজানো কিমান সংখ্যা আছে, 5 হ'ব পাৰে 10 হ'ব পাৰে, গোটেই অজ্ঞাত এটা সংখ্যা, y টো এটা অজ্ঞাত সংখ্যা, তেনেহলে এই দুটা অজ্ঞাত সংখ্যাৰ যোগফলটো কি হ'ব? তে আমি ইয়াক ডাইৰেক্টলি 10 এ 5 এ যোগ কৰাৰ নিচিনাকৈ কৰিব নোৱাৰো। তো ইয়াক কৰাৰ কাৰণে আমি বিভিন্ন পদ্ধতি শিকিব লাগিব। কিন্তু যোগ কৰাৰ আগে আগে এই বিষয়টোৰ ওপৰত আমি অলপ নজৰ দিওঁ। কেনেকুৱা যে আমি যে x আৰু y এই দুটা লিখিছো ইয়াতে, এই দুটা মানে কি দুটা? এই x টোক এটা কি বুলি ক'ব? টোটালি যে x + y বুলি কৈছো, এই গোটেই ৰাশিটোৰ এই x টো হৈছে এটা পদ, এই y টো এটা হৈছে পদ। অৰ্থাৎ আমি যোগ কৰিবলগীয়া যিটো ৰাশি আছে এই ৰাশিটোত এই দুটা পদ আছে x আৰু y। যদি কেতিয়াবা মাত্ৰ ধৰি লৈছো 3x আছে, ইয়াৰ মাত্ৰ যদি এটা সংখ্যাই থাকে তেনেহ'লে ইয়াত এটা পদ থাকিলে ইয়াক একপদ বুলি কোৱা হ'ব। যদি ইয়াৰ লগত আমি কিবা সংখ্যা যোগ কৰি দিওঁ তেনেহ'লে এইটো কি বুলি ক'ব? দুটা আছে দ্বিপদ বুলি ক'ব, তিনিটা থাকিলে ত্ৰিপদ বুলি ক'ব, আৰু যোগ থাকিব পাৰে যিমানে নাথাকে কিয় আমি তাক বহুপদ বুলি ক'ম। গতিকে একপদ দ্বিপদ ত্ৰিপদ সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? আমাৰ সেই ৰাশিটোত কিমান কেইটা পদ আছে আমি তাৰ ওপৰত নিৰ্ভৰ কৰি ক'ম। কিন্তু এজ এ হ'ল আমি তাক বহুপদ বুলিয়ে মাতিম, আমি বহুপদ ৰাশি বুলিয়ে ক'ম। ঠিক আছে, তো এতিয়া আমি চাম এই যে একপদ দ্বিপদ বিলাক আছে, একপদ দ্বিপদ বিলাকৰ মই এইটো লিখিছো 4x²। এই যে প্ৰথম পদ 4x² লিখিছো, এই 4x² আমি কিছু কথা জানিব লগা থাকিব। যেনে এই যিটো x আছে যাৰ মান আমি ভালদৰে নাজানো, তো এই x টোক কোৱা হ'ব অজ্ঞাত, মানে কি চলক বুলি কোৱা হ'ব। চলক মানে চলমান, অৰ্থাৎ ইয়াৰ মানটো এটা নিৰ্দিষ্ট নহয়, 2 3 4 5 6 যি ধৰা সেইটো হয়তো হ'ব পাৰে। গতিকে x ৰ মান যেহেতু আমি সঠিকভাৱে ক'ব নোৱাৰো, ইয়াৰ মানটো বা ইয়াক এটা চলক বুলি কোৱা হ'ব। আৰু এই চলকটোৰ লগত লাগি থকা যি সংখ্যা আছে, এই সংখ্যা যেনে 4টো আছে ইয়াতে, এই 4টো কোৱা হ'ব সহগ বুলি। অৰ্থাৎ মই লিখি দিছো এইটো কোৱা হ'ব চলক বুলি, এইটো কোৱা হ'ব, অৰ্থাৎ যিটো সংখ্যা লাগি আছে এইটো কোৱা হ'ব সহগ বুলি। আৰু ইয়াত যিটো আছে এইটো কোৱা হ'ব সূচক বুলি, ঘাত যিটো সূচক বুলি কোৱা হ'ব। তো আমি এটা পদত এই তিনিটা বস্তু পাম, সহগ, চলক আৰু সূচক। এই তিনিটাৰে আমাৰ এটা পদ গঠন হ'ব। কোনোবা ক্ষেত্ৰত কোনোবাটো হয়তো এবচেণ্ট থাকিব পাৰে, যেনে কোনোবা ক্ষেত্ৰত হয়তো সহগটো নাথাকিব পাৰে, কোনোবা ক্ষেত্ৰত সূচকটো নাথাকিব পাৰে, কোনোবা ক্ষেত্ৰত হয়তো চলকটো নাথাকিব পাৰে। মুঠতে আমাৰ এটা পদ বুলি ক'লে সম্পূৰ্ণৰূপে এই গোটেইকেইটা থাকিব পাৰে। তো আমি এই প্ৰথম পদটো দেখা পাইছো যে ইয়াৰে 4টো সহগ, x টোক আমি চলক বুলি কৈছো আৰু 2টোক আমি সূচক বুলি কৈছো। দ্বিতীয় পদত কি দেখিছো? ইয়াতে চলকটো আছে x আৰু সহগটো আছে 3। ইয়াত কিন্তু সূচক আছে, একো লিখা নাথাকিলে আমি 1 বুলি ধৰিব লাগিব। আৰু ইয়াত আছে পদটো মানে 1। ইয়াত আমি দেখা পাইছো যে ইয়াত মানে চলকটো নাই আৰু সূচকটো নাই। ইয়াক কিন্তু আমি এনেকৈ লিখিব পাৰো যে x⁴0, কিয় পাৰো? যে এনিথিং টু দি পাৱাৰ 0 = 1, অৰ্থাৎ a⁴ 0 = 1 আমি লিখিব পাৰো। তো আমি x⁴ 0 = 1, 1 × 1 = 1, অৰ্থাৎ এই পদটোক আমি এনেকৈ লিখিব পাৰো। আৰু যেহেতু x⁴ 0 = 1 হয়, তাত আমি এইটো নিলিখো, হৈ গ'ল। তো যদি কোনোবা এটা পদ চলক নাথাকে, এই চলক নাথাকা পদটোকে আমি কোৱা হয় কি বুলি? ধ্ৰুৱক বুলি কোৱা হয়। ধ্ৰুৱক বুলি কোৱা হয়, ধ্ৰুৱক পদ। ধ্ৰুৱক মানে যাৰ মানটো ফিক্স, যেনে মই কৈছো x মানে 2 হ'ব পাৰে, 3 হ'ব পাৰে, 5 হ'ব পাৰে, 100 হ'ব পাৰে, 200 হ'ব পাৰে, যিকোনো হ'ব পাৰে। কিন্তু 1 বুলি ক'লে 1 হ'ব লাগিব, ই 2 3 4 একো হ'ব নোৱাৰে। গতিকে যিহেতু ইয়াৰ মানটো ফিক্স, সেইকাৰণে ধ্ৰুৱক। ধ্ৰুৱৰ অৰ্থটো যেনেকৈ আকাশত এক জেগাতে থাকে কেৱল ধ্ৰুৱ সত্য বুলি কয়, এই ধ্ৰুৱক মানে হৈছে মানে স্থিৰ, ইয়াৰ মানটো পৰিৱৰ্তন নহয়। কিন্তু এই মানবিলাক গোটেই পৰিৱৰ্তন হ'ব পাৰে। ইয়াত যদি মই 2 বহাই দিওঁ, 2² মানে 4, 4 × 4 16, 3 বহাই দিলে 3² 9, 9 4 × 36, মানে ইয়াৰ মানটো পৰিৱৰ্তন হ'ব পাৰে। কিন্তু ইয়াৰ মানটো পৰিৱৰ্তন নহয়, গতিকে ইয়াক কোৱা হ'ব ধ্ৰুৱক বুলি। এতিয়া আমি আৰু নতুন কথা এটা চাওঁ। যদি মই এনেকৈ লিখো যে 9x⁴ 6 + 4x²
প্লাছ 3x প্লাছ 7 এনেকৈ লিখিছোঁ মই তো ইয়াত আমি পদ কেইটা লিখিছোঁ এটা দুটা তিনিটা চাৰিটা এই পদবিলাক কেনেকৈ এটা দুটা ভাগ কৰিছোঁ ইয়াৰ মাজত যোগ চিন বা বিয়োগ চিনবিলাকে পদবিলাকক পৃথক কৰিব অৰ্থাৎ ইয়াত যদি আমি একো চিন নিলিখিলোঁ হয় তেতিয়া সি এটা পদে হৈ থাকিলে হয় কেনেকৈ তেনে 9 4 গুণ 36 বুলি লিখিলোঁ হয় এনেকৈ লিখিলোঁ হয় কিন্তু এইবিলাকক আমি কি কৰোঁ প্লাছ বা যোগ বা বিয়োগ চিনেৰে পৃথক কৰিব পাৰোঁ গতিকে আমি ক'ব পাৰোঁ ইয়াতে এটা দুটা তিনিটা চাৰিটা পদ আছে তো অবভিয়াছলি এইটো কি হ'ব এটা বহুপদ হ'ব তো এই বহুপদটোত আমি কি দেখিছোঁ যে চলকবিলাক যে আছে সব প্ৰতিটোতে চলক আছে এইটোতো x এইটোতো x আছে এইটোতো x আছে এইটোতো ধ্ৰুৱক পদ তো এই যিটো বহুপদ আছে এই বহুপদটোৰ প্ৰতিটো পদৰে যেহেতু চলকটো এটাই আছে হয়নে তো এটা যদি চলক থাকে ইয়াতে কি কোৱা হ'ব এটা চলকযুক্ত বহুপদ বুলি কোৱা হ'ব অৰ্থাৎ প্ৰতিটো পদতে এটাই চলক থাকিব লাগে মানে সেম চলক একে চলক থাকিব লাগে তেতিয়া এটা চলকযুক্ত বহুপদ বুলি কোৱা হ'ব যদি কেতিয়াবা আমি এটা বহুপদত এতিয়া x পাইছো ইয়াত ধৰিটো y পাইছো মানে দুটা বেলেগ বেলেগ চলক আছে তেতিয়া হয়তো কি হ'ব দুটা চলকযুক্ত বহুপদ হ'ব পাৰে তেনেকৈ ক'ব লাগিব ঠিক আছে আমি এইটো লৈ আহোঁ তো এই যিটো পদবিলাক আছে 9x to the power 6 plus 4x square plus 3x plus 7 ইয়াৰ আমি সূচকবিলাক চাম যে x ৰ সৰ্বোচ্চ ঘাত কি আছে 6 আছে x ৰ এটোত কি আছে সৰ্বোচ্চ ঘাত 2 ইয়াতে 1 আৰু ইয়াতে নাই মানে 0 আছে তো ইয়াৰ সৰ্বোচ্চ গোটেই কেইটা পদৰে আটাইতকৈ বেছি ঘাত কিমান আছে দেখা পাইছো 6 আছে সৰ্বোচ্চ ঘাত 6 আৰু এইটোকে কোৱা হয় মাত্ৰা বুলি অৰ্থাৎ তোমাক যদি সুধে যে এই বহুপদটোৰ মাত্ৰা কিমান লগে লগে কি চাব লাগে একদম লগে লগে আমি লক্ষ্য কৰিব লাগিব এই পদবিলাকত থকা অজ্ঞাত ৰাখিবা চলকটোৰ ওপৰত থকা যেটো আমাৰ সৰ্বোচ্চ ঘাত এই সূচকটো চাব লাগিব তো ইয়াত দেখিছো 6 2 1 0 বা একো নাই এতে গতিকে ইয়াৰে আটাইতকৈ বেছি আছে 6 গতিকে ইয়াৰ মাত্ৰা হ'ব 6 যদি মই এনেকৈ লিখো 3x to the power 49 plus 7 এইটো এটা বহুপদ আসলে এইটো দ্বিপদ দুটা পদ আছে এই দ্বিপদটো আমি বহুপদ বুলি ক'ব পাৰোঁ তাক এই দ্বিপদটোত প্ৰথম পদটোৰ চলকটো x আছে আৰু ইয়াতে পাৱাৰ অৰ্থাৎ আমি যিটো পাৱাৰ বুলি কওঁ অৰ্থাৎ চলকটো বা মানে সৰি সূচকটো বা সৰ্বোচ্চ ঘাতটো কিমান আছে 49 আছে তো এই 49 আছে কাৰণ ইয়াৰ মাত্ৰা ইয়াতটো নাইয়ে গতিকে কি হ'ব মাত্ৰা 49 তো এইটো অতি সহজ আমি অনুশীলনীত পাম যে মাত্ৰা ওলাব লাগে তেতিয়া আমি কম যে ইয়াৰে সৰ্বোচ্চ ঘাতটো বিচাৰি উলালে আমি তাৰ মাত্ৰাটো চিনি পাম তো মাত্ৰা এনেকৈ ওলাব লাগে তাৰপিছত কি আহিব আৰু এটা কথা কম মই তিনটা ইয়াতে বহুপদ লিখিছো ঠিক আছে এটা আছে 4x plus এনে লিখিছো মই নিজৰ খুচিমত লিখিছো দুই নম্বৰতে লিখিছো যে 2x square plus 9x plus 1 আৰু এনে লিখিছো যে 4x cube plus 3x square plus 7 এনেকৈ লিখিছো মই এইটো এটা বহুপদ হয়নে নহয় ইয়াত পদ কেইটা আছে ইয়াত এটা দুটা পদ আছে ইয়াত তিনটা পদ আছে ইয়াত আছে তিনটা পদ হয়নে এতিয়া আমি চাওঁ এই যেটো মানে বহুপদ আছে এই বহুপদৰ মাত্ৰা কিমান মাত্ৰা কিমান পাম চলক এই যেটো চলক আছে তাৰ সৰ্বোচ্চ ঘাত ইয়াত আছে 1 ইয়াতে নাই গতিকে 1 ইয়াৰ মাত্ৰা হ'ব 1 মনত ৰাখিবা মই দৰকাৰী কথা এটা ক'ব আছো মই ইয়াতে কি আছে এইটো চলকৰ মাত্ৰা এইটো চলকৰ সূচক আছে 2 এইটো চলকৰ সূচক আছে 1 এইটো নাই বেছি কিমান হৈ গ'ল এই দুইটো আটাইতকৈ বেছি গতিকে ইয়াৰ মাত্ৰা হৈছে 2 ইয়াৰ কি চাইছো এই চলকটোৰ সূচক আছে 3 এই চলকটোৰ সূচক আছে 2 ইয়াত নাই সৰ্বোচ্চ কিমান হ'ল 3 গতিকে ইয়াৰ মাত্ৰা হৈছে 3 হৈ গ'লে এটা চোৱা যি বহুপদৰ মাত্ৰা 1 অৰ্থাৎ সৰ্বোচ্চ ঘাতটো যদি 1 থাকে তাক কোৱা হ'ব কি জানানে ৰৈখিক বহুপদ বুলি ৰৈখিক মনত ৰাখিবা দেই ৰৈখিক বহুপদ বুলি ক'ব ঠিক আছে তাৰপিছত যিবিলাক বহুপদৰ সৰ্বোচ্চ ঘাত 2 মানে মাত্ৰা 2 হয় নহয় তাক কি বুলি কোৱা হ'ব দ্বিঘাত বহুপদ বুলি দ্বিঘাত বহুপদ আৰু যি মানে বহুপদৰ মাত্ৰা 3 অৰ্থাৎ সৰ্বোচ্চ ঘাত 3 তাক কোৱা হ'ব ত্ৰিঘাত বহুপদ বুলি কোৱা হ'ব তো আৰু বেসিক্যালি প্ৰথম যেটো 2.1 চেপ্টাৰ আছে ইয়াত আমি এইখিনি কথাৰ ওপৰতে চেপ্টাৰটো আছে তো মই আজি ইয়াতে এৰিলো তোমালোকে
এই গোটেই কথাখিনি বুজি লৈ প্ৰথম চেপ্টাৰটো কৰিবলৈ চেষ্টা কৰা মই ইয়াৰ নেক্সট ক্লাছত এই গোটেই চেপ্টাৰটো কৰি দিম আৰু তোমালোকে মিলাই চাবা তোমালোকৰ হৈছে নাই মোক কমেণ্টত লিখিবা আৰু মই ভাবিছোঁ যে এতিয়া 9 আৰু 10ৰ চিৰিয়েলি মই গণিতৰ ওপৰত ক্লাছ ল'ম আশা কৰোঁ তোমালোকে এই ক্লাছবিলাক এটেণ্ড কৰিবা আৰু মই ভাবোঁ কিবা সামান্য যদি জ্ঞান এই লকডাউনৰ সময়ত এই বন্ধৰ সময়ত মই দিব পাৰোঁ মোৰ চেষ্টাটো সফল হ'ব বুলি আশা কৰিম ধন্যবাদ